নুমলীগড়ত যৌন শোষণৰ অভিযোগত শোধনাগাৰৰ এজন শীৰ্ষ বিষয়াক গ্ৰেপ্তাৰ। কেইদিনমান পূৰ্বে নাৰী নিৰ্যাতনৰ অভিযোগত নুমলীগড় শোধনাগাৰৰ উপ মহাপ্ৰবন্ধক ভৱেশ কলিতা নামৰ বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল। একেটা গোচৰতে বুধবাৰে অইলৰ এজন শীৰ্ষ বিষয়াক আটক কৰিছে নুমলীগড় আৰক্ষীয়ে। ইতিমধ্যে অইলৰ শীৰ্ষ বিষয়া মনজিৎ দেউৰীক আটক কৰি আৰক্ষীয়ে দণ্ডাধীশৰ ওচৰত হাজিৰ কৰাবলৈ লৈ যায়। দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে এই বিষয়াসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা কৰাৰ লগতে চাকৰিৰ পৰা নিলম্বন কৰাৰ দাবী জনাইছে। বৰ দুখিত আচলতে আমাৰ এনআইএলটো বৰ আমাৰ আচলতে এনআইএল গোলাঘাটবাসী নহয় অসমবাসীৰ বাবে বৰ গৌৰৱৰ বিষয়। তেনেকুৱা এটা স্থলত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আমাক সেই সিদিনাখন আমাৰ বম্বে প্ৰজেক্টটো উদ্বোধন কৰি গৈছে যদিও ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কয় যে মানে বেটী বচাও বেটী পঢ়াও, আৰু আচলতে মুখ্যমন্ত্ৰীয়ে কয় নাৰীক সন্মান কৰিব লাগে। নাৰীক সন্মান কৰাটো আমিও বিচাৰোঁ, সকলোৱে বিচাৰে। আৰু তেনেকুৱা স্থলত এনেকুৱা উচ্চ পদস্থ পদবীত থাকি এনেকুৱা নৰপিশাচ বুলি ক'ব লাগিব। আচলতে তেওঁলোক নৰপিশাচ। আচলতে আমাৰ নিজৰ ভনী ভগ্নী বা ভাগিন বহুত ধৰণৰ আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যৰ পৰা বা য'ৰ পৰাই নহওক আহি পেলাই ইয়াত কৰ্মসূত্ৰে নিজৰ পেটটো প্ৰৱৰ্তনৰ কাৰণে মানে পেট পুজিবৰ কাৰণে ইয়াত কৰ্ম সংস্থাপনত আহে। এতিয়া এনেকুৱা ভয় হৈছে যে এনআইএলে যদি কোনোবা মহিলা ছোৱালী এজনী বা মহিলা এজনীক কিবা কৰ্মসূত্ৰে পঠিয়াবলগীয়া হ'ল তেওঁলোক ধৰ্ষিতা হৈ আহিব নেকি? সেইটো আমাৰ ডাঙৰ প্ৰশ্ন। আচলতে সেইটো ডাঙৰ প্ৰশ্ন হৈছে। এতিয়া এনেকুৱা বিষয়টো যে এনেকুৱা শিক্ষিত আচলতে মুখা পিন্ধাসকলক আচলতে আমাৰ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম গোলাঘাট জিলা সমিতিৰ পৰা ধৰি আৰু আমাৰ কেন্দ্ৰীয় সমিতিও বিষয়ববীয়া আছে, তেওঁলোকৰ দাবী উত্থাপন কৰিছে। আচলতে গোলাঘাট জিলা উপায়ুক্ত আৰু এনআইএলৰ কৰ্তৃপক্ষ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আমি আচলতে এইটো দাবী জনাইছোঁ যে তেওঁলোকক অতি সোনকালে তেওঁলোকক চাকৰিৰ পৰা নিলম্বন কৰিব লাগে। অন্যথা আমি এনআইএলৰ ইয়াৰ দুৱাৰ মুখত ইয়াৰ যদি তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা নলয় তেতিয়াহ'লে আমি এনআইএলৰ বিষয়ববীয়াসকলক আগত ৰাখি গেটৰ মুখত আমি আচলতে ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। চাওক, কালি এজনক এনআইএলৰ মহাপ্ৰবন্ধক এজনক গ্ৰেপ্তাৰ কৰিছে বুলি আমি জানিব পাৰিছোঁ। তেখেতৰ নাম মনজিৎ পেগু। তেওঁলোকে এনআইএলৰ মহাপ্ৰবন্ধক লিখা এটা বাবদ থাকি তেওঁলোকে ছোৱালী কিছুমানক যৌন আতিশয্যা চলাই চাকৰি প্ৰলোভনেৰে এনেকুৱা এটা নিকৃষ্ট কাণ্ড কৰি আহিছে, এনেকুৱা এটা ঘৃণনীয় কাণ্ড কৰি আহিছে। কেইদিনমানৰ আগত ভৱেশ কলিতা বুলি এজনে বান্ধ খাইছে, তাৰপিছত আকৌ কালি মনজিৎ পেগু। তেওঁলোকে ক'ত সাহস পাইছে, কেনেকৈ সাহস পাইছে? তো এওঁলোকৰ লগতে এনআইএলৰ আৰু যথেষ্ট সংখ্যক বিষয়ববীয়া তো এনেকুৱা কাণ্ডত জড়িত আছে বুলি আমি কিছুমান অপশ্যনৰ পৰা জানিব পাৰিছোঁ। তো সকলোকে ধৰি আনি পস্কো আইনৰ যোগেদি তো তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব বুলি আমাৰ ফালৰ পৰা দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম গোলাঘাট জিলা সমিতিৰ পৰা আমি আহ্বান জনোৱাৰ লগতে আৰু এটা কথা ক'ব বিচাৰোঁ যে আমাৰ যিবিলাক ওচৰ চুবুৰীয়া যিবিলাক আমাৰ এপাৰ্টমেণ্ট আছে, কোম্পানীবিলাকে আজি আহি ভাড়া লৈছে, কোম্পানীৰ মানুহ থাকিছে, তেনেকুৱা সেই কোম্পানীবিলাক থকা যিবিলাক বিল্ডিং আছে সেই বিল্ডিংবিলাকতো এনেকুৱা এটা যৌন আতিশয্যাৰ লগত কিছুমান এনেকুৱা ঘটনা ঘটি আছে বুলি আমি জানিব পাৰিছোঁ। আমি প্ৰশাসনক এটাই আহ্বান জনাব বিচাৰোঁ যে তাত যিবিলাক তেওঁলোকৰ মহিলা কৰ্মচাৰী আছে, মহিলা কৰ্মচাৰীবিলাক যাতে পুৰুষ কৰ্মচাৰীৰ লগত নেৰাখে, তেওঁলোকক আছুতীয়াকৈ থাকিবলৈ প্ৰশাসনে অলপ ইয়াৰ ওপৰত এটা তদন্ত কৰে। সেই বস্তুটো মই প্ৰশাসন বিভাগক চাবলৈ কাৰণে অনুৰোধ জনাইছোঁ। গোলাঘাটৰ পৰা টুটুমণি বৰা ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।